লাগিব দুষ্কৃতিকাৰী হুঁচিয়াৰ চাবতকাৰী হুঁচিয়াৰ We want justice. দুষ্কৃতিকাৰী হুঁচিয়াৰ চাবতকাৰী হুঁচিয়াৰ সভাপতি হুঁচিয়াৰ সভাপতি হুঁচিয়াৰ We want justice. We want justice. জানে যে 7টাকৈ দল সংগঠনে ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে। ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই নিজৰ পেটত গ্ৰাম উন্নয়ন আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী নিজৰ পেটত লিখি দিছে যে যি আমাৰ বৰুণনগৰ গাঁও পঞ্চায়তৰ যি স্থায়ী কাৰ্যালয় এই 1913 নং দাগত স্থাপন কৰিব লাগে বা নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। যোৱাত ক'ত লাগি আছে, সমস্যাটো কোনে পয়দা কৰিছে, কোনে ৰাজনীতি কৰি আছে, এই বস্তুটো কিন্তু আপোনালোকে জৰিয়তে আমি তেওঁক কিন্তু সকীয়াই দিব বিচাৰিছোঁ আৰু এইটোও তদন্ত হ'ব লাগে। কাৰণ আমি দাবী কৰিছোঁ যিহেতু বৰুণনগৰ অঞ্চলৰ ৰাইজে 9খন ৰাইজে বিচাৰিছে যে চৰকাৰী খালী মাটিত নিৰ্মাণ হ'ব লাগে, কিন্তু কিয় আজি মেমৰেণ্ডাম দিয়াৰ পিছতো বাৰে বাৰে অৱগত কৰাৰ পিছতো অনুনয় বিনয় কৰাৰ পিছতো আজিলৈকে কিন্তু জিলা প্ৰশাসনে কিন্তু স্পষ্ট কৰিব নোৱাৰিলে যে কাৰ্যালয়টো ক'ত নিৰ্মাণ কৰা হ'ব। আমাৰ এই কাৰ্যসূচী ইতিমধ্যে আপোনালোকে জানে যে 11:30 পৰা ইয়াত বেনাৰত দিয়া হৈছে, 2:30লৈকে দিয়া হৈছে, কিন্তু অলপ পলম হৈছে, 12টাৰ পৰা ষ্টাৰ্ট হৈছে আৰু এই কাৰ্যসূচী ইতিমধ্যে আমি 2:30 বজাত সমাপ্ত কৰিম। ইয়াত নিশ্চয় সমজিলাৰ কাৰ্যালয় হওক বা জিলা আয়ুক্ত আৰু ইয়াত কথা আছে যদি আহে আমি আজি জিলা আয়ুক্ত হওক বা সমজিলাৰ কাৰ্যালয়ৰ যি আমাৰ সমজিলাৰ বিষয়াগৰাকী আছে তেওঁক আমি প্ৰশ্ন কৰিম যে আচলতে ক'ত সমস্যাটো সমাধান হৈছে। আজি মন্ত্ৰী এগৰাকী লিখি দিয়াৰ পিছতো গোলকগঞ্জৰ এক্স-এম.এল.এ অচিন ৰায় চৰকাৰ লিখি দিয়াৰ পিছতো আজি 7টাকৈ দল সংগঠনে লিখি দিয়াৰ পিছতো স্মাৰক পত্ৰ দিয়াৰ পিছতো কিয় স্পষ্ট কৰিব পৰা নাই? কোন ৰাজনৈতিক মানুহৰ ছত্ৰছায়াত আজি না এই বিষয়াসকলৰ ওপৰত চাপ সৃষ্টি কৰা হৈছে, এয়া আমাৰ মনত কিন্তু প্ৰশ্ন হৈছে। গতিকে অতি সোনকালে জিলা আয়ুক্তক দাবী কৰিছোঁ যে অতি সোনকালে এই যি বৰুণনগৰ গাঁও পঞ্চায়তৰ যি স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম যে ইয়াত 1913 নং দাগত হ'ব লাগে অতি সোনকালে স্পষ্টীকৰণ বা স্পষ্ট কৰিব লাগে। যদি নকৰে অনাগত দিনত বিভিন্ন আজি ৰাইজৰ উদ্যোগত হৈছে, কালি কিন্তু বিভিন্ন দল সংগঠনৰ উদ্যোগত আমি কিন্তু ভয়ংকৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।